গোলাঘাটত তিনি হাই প্ৰফাইল ভাতৃৰ নাৰকীয় কাণ্ড এজন কিশোৰ আৰু যুৱকক ধৰি বান্ধি দিছিল তালিবানী শাস্তি ৰছীৰে বান্ধি লাঠিৰে মাৰধৰ কৰি চুলি কাটি নিমখ ভোট জলকীয়া সানি কৰিছিল নিৰ্মম অত্যাচাৰ তিনি ভাতৃ শশাংক শ্ৰেষ্ঠ ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠৰ নাৰকীয় ঘটনাক লৈ গোলাঘাটত তীব্ৰ প্ৰতিবাদ ৰাজ্য জুকাৰি যোৱা গোলাঘাট জিলাৰ গেলাবিল কাণ্ড গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাক লৈ বৰ্তমানো ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ছাত্ৰ নেতা বিজেপি নেতাৰ আক্ৰমণত ধৰাশায়ী নাবালক এতিয়া চিকিৎসালয়ত চিকিৎসাধীন ৰাজ্যত জুকাৰি যোৱা গোলাঘাট জিলাৰ গেলাবিল কাণ্ডৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ শনিবাৰে নিশা 2 বজাত বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে গেলাবিল কাণ্ডৰ অন্যতম অভিযুক্তটোৱে ইয়াৰ পাছতে আৰক্ষীয়ে আটক কৰে গেলাবিল কাণ্ডৰ খলনায়কটোক বৰ্তমান সময়লৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই গেলাবিল কাণ্ডৰ আন 2 মূল অভিযুক্ত তথা ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ এটা সাধাৰণ চুৰি কাৰ্যৰ বাবে এজন নাবালক আৰু এজন যুৱকক ৰছীৰে বান্ধি লাঠিৰে মাৰধৰ কৰি চুলি কাটি নিমখ ভোট জলকীয়া সানি কৰিছিল তালিবানী শাস্তি এজন কিশোৰ আৰু এজন যুৱকক তালিবানী শাস্তি দিয়াৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তিনি ভাতৃক গ্ৰেপ্তাৰৰ বাবে দাবী তুলিছিল সংগঠনসমূহে সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰিছিল গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক শশাংক শ্ৰেষ্ঠক তাৰ পাছতে সমগুৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদক ৰাজু শ্ৰেষ্ঠকো তৎকালীনভাৱে অসম গুৰ্খা সন্মিলনৰ সাংগঠনিক দায়িত্বৰ পৰা দিয়া হৈছিল অব্যাহতি জানিব পৰা মতে ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ পেছাত এগৰাকী শিক্ষক 2 ছাত্ৰ নেতা আৰু শিক্ষকৰ এনে কাণ্ড এতিয়া জুকাৰিছে সমগ্ৰ অসম নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি গেলাবিলত আসলে মানৱ সমাজক লজ্জিত কৰি এটা ঘটনা সংঘটিত হ'ল মৰেল পুলিচিঙৰ ঘটনা যি ঘটনাটোত দুজনকৈ যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰি আসলে আঘাতপ্ৰাপ্ত কৰি তেখেতক চিকিৎসাধীন অৱস্থাত তেখেত এতিয়া চিকিৎসাধীন হৈ আছে এই কথাটো ধিক্কাৰ দিছৰ গৰিহণা দিছ আৰু মৰেল পুলিচিংটো হ'ল এটা সামাজিক ব্যাধি এই ব্যাধিটো আসলে ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে যেনেধৰণে আসলে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট বাৰ্তা তাৰ লগতে আসলে দুৰ্ভাগ্যবশতঃ আমাৰ ছাত্ৰ সন্থাৰ এজন কৰ্মী নাম উক্ত ঘটনাটোত জড়িত হৈ পৰিল বা আমাৰলৈ অভিযোগ উত্থাপন হ'ল যেতিয়াই আসলে ছাত্ৰ সন্থাৰ কৰ্মীজনৰ ওপৰত এনেধৰণৰ অভিযোগ উত্থাপন হ'ল আমাৰ ছাত্ৰ সন্থা হ'ল আমি সামাজিক দায়বদ্ধতাৰে পৰিচালিত হোৱা এটা জাতীয় সংগঠন এই সংগঠনটো কৰ্মী এজনে তেনেধৰণৰ ঘটনাত যেতিয়া সংঘটিত হয় ছাত্ৰ সন্থা আসলে সংবিধান বিৰোধী বুলি আমি তেখেতক গণ্য কৰোঁ এই সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে তেখেতক আমি তাৎক্ষণিকভাৱে হয়তো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সমূহ বিষয়ৰ পৰা তেখেতক আমি তাৎক্ষণিকভাৱে তেখেতক অব্যাহতি প্ৰদান কৰিছোঁ আৰু এখন তদন্ত সমিতি গঠন কৰি দিছোঁ যে তদন্ত সমিতিয়ে পৰৱৰ্তী সময়ত আমাক জিলা ছাত্ৰ সন্থাক এখন প্ৰতিবেদন তেখেতলোকে প্ৰদান কৰিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিত ছাত্ৰ সন্থাৰ মজিয়াত পৰৱৰ্তী সময়ত এই বিষয়টো আমি আলোচনা কৰিম যিকেইজন হয়তো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা দল তেখেতলোকৰ ঘৰত উপস্থিত হ'মগৈ আৰু যিসকল ব্যক্তি এই আসলে মৰেল পুলিচিং ঘটনাটোৰ লগত জড়িত হৈছিল তেখেতলোকে উচিত শাস্তি পোৱাৰ কাৰণে আমি ছাত্ৰ সন্থা হয় গেলাবিলত যি মানৱীয়তাক লজ্জানত কৰা যি ঘটনা হ'ল সেই ঘটনাত দুৰ্ভাগ্যজনকভাৱে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এজন কৰ্মী শশাংক শ্ৰেষ্ঠ তাত উপস্থিত আছিলে আৰু আমি যেতিয়াই সামাজিক মাধ্যমৰ জৰিয়তে জিলা ছাত্ৰ সন্থাই এই বিষয়টোত অৱগত হ'লোঁ আমি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সেইদিনাখনেই আমি সাময়িকভাৱে তেখেতক সংগঠনৰ সকলো পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিলোঁ আৰু আমি এখন জিলা ছাত্ৰ সন্থাই তদন্ত সমিতি গঠন কৰি দিছোঁ সেই তদন্ত সমিতিখনে যি প্ৰতিবেদন দিব সেই প্ৰতিবেদনৰ ভিত্তিত আমি পৰৱৰ্তী পৰ্যায়ত সেই তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম নহয় চাওক আমি সদৌ অসম ছাত্ৰ সন্থা এক নিৰ্দিষ্ট সংবিধানৰ গণ্ডিত চলা এক সংগঠন আমাৰ সমাজৰ সকলো নীতি নিয়ম মানি আমি চলোঁ গতিকে তেনেকুৱা কোনো কথা হ'ব নোৱাৰে যি বৰ আক্ৰমণৰ বলি হ'ল দুজনকৈ নিৰীহ যুৱক তাৰপিছত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাৰ পিছত আমি তেনেধৰণৰ কোনো দুৰ্বৃত্তক আমি প্ৰকৃততে কোনো ধৰণে আমি আমাৰ ছত্ৰছায়াত নাৰাখোঁ গতিকে আমি এটা কথা আহ্বান জনাবহে বিচাৰিছোঁ প্ৰশাসনক যে অতি সোনকালে দোষীক কৰায়ত্ব কৰিব লাগে আজি আমি কিছু সময় আগতে জানিব পাৰিছোঁ যে এজনক ইতিমধ্যে কৰায়ত্ব কৰিছে আমি প্ৰশাসনক আহ্বান জনাইছোঁ যাতে অন্য দুগৰাকীকো অতি শীঘ্ৰে কৰায়ত্ব কৰি এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক হয় তেওঁ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক আৰু ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে কিন্তু বৰ্তমান আমি তেওঁক সকলো পদৰ পৰা বৰ্খাস্ত কৰিছোঁ
হয়, প্ৰকৃততে এনেকুৱা ধৰণৰ যি মৰেল পুলিচিঙৰ ঘটনা, এই ঘটনাসমূহৰ ওপৰত আচলতে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। দোষীক এনেকুৱা ধৰণে শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যত দিনত এনে কাৰ্য কৰাৰ পৰা সকলো চামৰ লোক বিৰত থাকে। চাওক, কোনো মাক দেউতাকে নিজৰ সন্তানক আৰু কোনো সংগঠনে নিজৰ কৰ্মীক কোনো বেয়া কাম কৰিবলৈ নিশিকায়। আমি সামাজিক দায়বদ্ধতাৰে চলা এক সংগঠন, আমাৰ প্ৰত্যেক কৰ্মীৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাবিলাক হৈ যায়। সেইকাৰণে আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই সকলোৰে ওচৰত আমি ক্ষমা মাগিছোঁ। ভৱিষ্যত দিনত যাতে এনেকুৱা ধৰণৰ কোনো কাৰ্য পুনৰাবৃত্তি নহয় তাৰে আমি আশা ৰাখিছোঁ। হয়, আমি দুৰ্ভগীয়া যুৱক দুজনৰ কাষলৈ গৈছিলোঁ। এজন গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু এগৰাকী যোৰহাট নিৰাময় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আমি দুয়োগৰাকী যুৱকৰে স্বাস্থ্যৰ বুজ ল'লোঁ, অভিভাৱকসকলৰ লগত মত বিনিময় কৰিলোঁ আৰু আমি অভিভাৱকসকলক জনাই আহিছোঁ যাতে যিকোনো মুহূৰ্ততে যিকোনো সহায়ৰ বাবে তেওঁলোকে আমাক যোগাযোগ কৰিবৰ বাবে আমি তেওঁলোকক সুবিধা প্ৰদান কৰিম। হয়, আজি আমি কিছু সময় আগতে সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছোঁ যে এগৰাকী কালপিত ৰাজু শ্ৰেষ্ঠ তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী প্ৰশাসনক আমি ইয়াতকৈ কঠোৰ হ'বলৈ আহ্বান জনাইছোঁ, কাৰণ আজি ঘটনাটো হোৱা 4 দিন হৈ 5-5টো দিন, গতিকে এতিয়াও দুগৰাকী মুকলি আকাশৰ তলত আছে। আইন আৰু প্ৰশাসনৰ ওপৰত সাধাৰণ জনতাৰ যি আস্থা, সেই আস্থা হেৰাই নোযোৱাকৈ প্ৰশাসনে যাতে অতি সোনকালে অন্য দুগৰাকীকো কৰায়ত্ব কৰে। চাওক, সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰামী শোভাযাত্ৰা, সদৌ অসম ছাত্ৰ সন্থাই হৈছে সাগৰৰ ঢৌ। সাগৰৰ ঢৌত কোনোবাই শিলগুটি মাৰি যদি ঢৌৰ সৃষ্টি কৰিব বিচাৰে সেয়া মাথো বৃথা চেষ্টা।